डिब्रूगढ़ में महंगाई के खिलाफ आंसू का जोरदार विरोध प्रदर्शन। बीजेपी अति आवश्यक वस्तुओं की लगातार बढ़ती कीमतों के खिलाफ आज डिब्रूगढ़ में अखिल डिब्रूगढ़ जिला छात्र संस्था यानी कि आंसू ने जोरदार विरोध प्रदर्शन किया। अखिल असम छात्र संस्था के आह्वान पर शहीद भवन से जिला आयुक्त के कार्यालय तक संगठन ने विशाल विरोध रैली निकाली। वहीं प्रदर्शनकारियों ने आरोप लगाया है कि बढ़ती महंगाई को नियंत्रित करने में सरकार पूरी तरह विफल रही है, जिससे आम लोगों को भारी परेशानियों का सामना करना पड़ रहा है। इस विरोध कार्यक्रम में संगठन के पदाधिकारियों के साथ करीब 500 से भी अधिक छात्र छात्राओं ने हिस्सा लिया। वहीं प्रदर्शन के दौरान कार्यकर्ताओं ने भाजपा सरकार के खिलाफ नारेबाजी करते हुए अति आवश्यक वस्तुओं के दाम कम करने की मांग उठाई, जिससे पूरे इलाके का माहौल गर्मा गया। बीजेपी মূল্যবৃদ্ধি ৰোধ কৰিব লাগিবই চাউল দালি মূল্যবৃদ্ধি ৰোধ কৰিব লাগিবই ৰাইজে জাগিছে মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰিব লাগিবই বিজেপি আমি সকলোৱে কথা জানো যে বৰ্তমান সমগ্ৰ অসমত বিপুল ভোটত বিজেপি চৰকাৰখন ইতিমধ্যে জয়লাভ কৰিছে আৰু তেওঁলোকে চৰকাৰ গঠন কৰিছে। আমি আজি এই প্ৰতিবাদ চলিব এটা কথা ক'ব বিচাৰিছো, যিহেতু যোৱাকালিৰ পৰা বিধানসভা আৰম্ভ হৈছে আৰু বিধানসভাত এটা বিষয় মূল ইছ্যু হ'ব লাগে, মূল্যবৃদ্ধি কেনেকৈ অসমৰ পৰা ৰোধ কৰিব পাৰি। কাৰণ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে, তেওঁলোকে কিবা টাস্ক ফৰ্চ নে কিবা এটা গঠন কৰিছে, কিন্তু আমি যদি সমগ্ৰ অসমত চাওঁ আজি তাৰিখত প্ৰতিটো অত্যাৱশ্যক যিবিলাক সামগ্ৰী আছে, ইন্ধন তেলৰ পৰা আৰম্ভ কৰি পেট্ৰল তেলৰ পৰা আৰম্ভ কৰি প্ৰতিটো খাদ্য বস্তুৰ ইমান ধৰণৰ মূল্যবৃদ্ধি হৈছে, মানুহ হাৰাশাস্তি পৰিৱেশ এটা সৃষ্টি হৈছে। গতিকে যি টাস্ক ফৰ্চ তেওঁলোকে গঠন কৰি দিছিল যে অসমৰ জনসাধাৰণৰ মূল্যবৃদ্ধি বা ৰোধ কৰিবৰ কাৰণে এটা টাস্ক ফৰ্চ গঠন কৰিছিল, কিন্তু ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত যদি আমি চাওঁ আজি তাৰিখত সমগ্ৰ অসমৰ বিভিন্ন গাঁও এবোৰৰ পৰা বিশেষকৈ খাৰুপেটীয়াৰ পৰা ইয়ালৈ বিভিন্ন শাক পাচলি আহে, তাত 20 টকা 30 টকাত আহি পেলাই বস্তুবিলাক ইয়ালৈ আহে ডিব্ৰুগড়ত, কিন্তু প্ৰতিটো বস্তু ইয়াত 100 টকা কেনেকৈ হয়? ইয়াত কোনসকল মধ্যবিত্ত ইয়াত ভুক্তকাৰীত জড়িত হৈ আছে, কোন দালাল জড়িত হৈ আছে, তাক কিন্তু মানে উলিয়াবৰ কাৰণে তাক ধৰিবৰ কাৰণে আমি কিন্তু ছাত্ৰ সন্থাৰ দাবী উত্থাপন কৰিছো। কাৰণ এনেকুৱা ধৰণৰ মই মতে নচলিব, তেওঁলোকে অকল দাদাগিৰি কৰিছিলে নহ'ব। আজি তাৰিখত ডিব্ৰুগড় চহৰত যদি আমি চাওঁ মাৰুতিপট্টিত যিসকল ব্যৱসায়ী আছে, আলু পিঁয়াজৰ যিসকল ব্যৱসায়ী আছে, তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি যায়, তেওঁলোকে বস্তু মজুত ৰাখে, কেতিয়া তেওঁলোকে দাম বৃদ্ধি কৰিব পাৰে, তেওঁলোকে বস্তুবিলাক মজুত ৰাখি এটা সময়ত তেওঁলোকে দাম বৃদ্ধি কৰে। গতিকে এনেকুৱা ধৰণৰ দালালিবিলাক অসম চৰকাৰে উৎখাত কৰিব লাগিব। টাস্ক ফৰ্চ গঠন কৰিছে, আমি আদৰণি জনাইছো, কিন্তু টাস্ক ফৰ্চে তেনেধৰণৰ কাম কাজবিলাক কৰিব লাগে, তেওঁলোকে কাম কাজ কৰিব লাগে। আৰু অসমৰ জনসাধাৰণত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, মানুহ হাহাকাৰ হৈ গৈছে। প্ৰতিটো অত্যাৱশ্যক সামগ্ৰী, ঔষধৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিটো বস্তুৰে অত্যাধিক মূল্যবৃদ্ধি হৈছে, আৰু মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থা আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। অনাগত সময়ত যদি এই প্ৰতিবাদী কাৰ্যসূচী যদি আমি চলাই দিবলৈ হয়, তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব, এই কথা স্পষ্ট। জনসাধাৰণে বৰ্তমানৰ এই চৰকাৰখনক আচলতে বিজেপিক উপহাৰ দিছিলে। কিছুদিনৰ আগত দেখিছো অসমৰ ৰাইজে হেতাৰ পৰা লগালে, তেওঁলোকে আচলতে ভোট তেওঁলোকে দি পেলাই অসমৰ ৰাইজে বিজেপিক উপহাৰ হিচাপে দি পেলাই এখন চৰকাৰ গঠন কৰি দিলে। আৰু আজি এই বিজেপি চৰকাৰখন গঠন হোৱাৰ লগে লগে তেওঁলোকে কি উপহাৰ দিছে অসমৰ জনসাধাৰণে আচলতে ককবকাই ফুৰিছে। বৰ্তমান এই যি মূল্যবৃদ্ধি ককবকাই ফুৰিছে, আপোনালোকে বেজি এটাৰ পৰা যদি চাই হাতী এটালৈকে দাম সকলোতে তেওঁলোকে দাম বঢ়াইছে, ক'ৰবাত 1 টকা 2 টকাকেও বঢ়াইছে। যদি কোনোবা সাধাৰণ শ্ৰেণীৰ ৰাইজে যদি ওলাই গৈছে, তেল মিঠাতেলৰ পৰা আদি কৰি এই অত্যাৱশ্যকীয় খাদ্যজাতৰ সামগ্ৰীৰ কথা বাদেই দিলো, আমি যদি সাধাৰণ যদি এতিয়া ইন্ধনযুক্ত কথা কৈ আছে, তেওঁলোকে বিভিন্ন বুমেৰাং কথাবিলাক কৈ আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এপাকত সকলোকে ভয় খোৱা এটা পৰিৱেশ সৃষ্টি কৰি দিলে যে এতিয়া আমি সকলোৱে লকডাউনৰ দিশে এটা পৰিৱেশত আহিব লাগিব, বা আমি এতিয়া ইন্ধনজাত সামগ্ৰীবিলাক কমকৈ ব্যৱহাৰ কৰিব লাগিব। মনৰ মাজত এক ত্ৰাসৰ সৃষ্টি হৈছে। সেই কথা বতৰাখিনি কৈ দিয়া পিছৰ পৰ্যায়ত আপোনালোকে চাব সকলো ব্যৱসায়ীয়ে তেওঁলোকে দামবিলাক বঢ়াই দিছে। সকলো পৰিৱেশটো সকলো হাতত ৰাখিব নোৱাৰা এটা পৰিৱেশ হৈছে, যে এটা বিভাগ আছে আৰু অসম চৰকাৰ আছে, অসমৰ মুখ্যমন্ত্ৰীগৰাকী বা অসমৰ ৰাইজে আস্থা আৰু বিশ্বাস ৰাখিছে এটাই কথা, যে ভাৰতৰ প্ৰেক্ষাপটৰ কথা বাদ দিয়ক, অসমৰ প্ৰেক্ষাপটত আপুনি বিশেষ কি কৰিব, আপুনি কি বিশেষ পদক্ষেপ ল'ব অসমৰ জনসাধাৰণে চাই আছে। কাৰণ আপোনালোকক
উপহাৰ হিচাপে এই চৰকাৰখন গঠন কৰি দিছে, য'ত আপোনালোকে একনিষ্ঠভাৱে আপোনালোকে চৰকাৰ গঠন কৰিলে ইয়াৰ পিছত অসমৰ ৰাইজক কক বকাই থাকিবলৈ আপোনালোকে দিব নেকি? এই প্ৰশ্ন আমি পোনপটীয়াকৈ আপোনালোকে সুধিব বিচাৰিছো। বিভিন্ন কথা বতৰা বাদ দিয়ক, এই বিধানসভাৰ এই মজিয়াত আপোনালোকে এই কথাটোৱে কওক যে অসমৰ ৰাইজে প্ৰতিটো বস্তুত মূল্য বৃদ্ধিৰ বাবে কক বকাই আছে। এই ৰাইজক সকাহ দিয়া আপোনালোকে চেষ্টা কৰক, সকাহ দিবলৈ এক বিশেষ ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰক। যিসকল কলা বজাৰী আছে তেওঁলোকক ৰোধ কৰক। কলা বজাৰীবোৰ ৰোধ কৰাৰ লগে লগে আচলতে অসমৰ জনসাধাৰণে সকাহ পাব। এই ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিব বুলি এই বিধানসভাতে আমি আশা কৰিছো ছাত্ৰ সন্থাই। হয়, আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই যিহেতু মূল্য বৃদ্ধি হৈছে সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো বিভিন্ন ধৰণে চাউল দাইলকে আদি কৰি যি পেট্ৰল জাতীয় সামগ্ৰী সকলো দিশতে মূল্য বৃদ্ধি হৈছে। ৰাইজে খুব আশাৰে এই চৰকাৰখনক ভোট দি জয়যুক্ত কৰিছিল। ৰাইজে আশা কৰিছিল, ৰাইজৰ মাজলৈ তেখেতলোক গৈছিল যে আমি মূল্য বৃদ্ধি ৰোধ কৰিম, জাতিৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ সমাধান কৰিম। কিন্তু তেখেতলোকে চৰকাৰ গঠন কৰিয়ে তেখেতলোকে ৰাইজৰ ওপৰত মাধমাৰ দিছে। ৰাইজে আশা কৰাৰ ধৰণে, ৰাইজে যি ধৰণে বিচাৰিছিল যে এই চৰকাৰখনে আমাৰ ৰাইজৰ কথা শুনিব, দুখীয়া নিচলা মানুহৰ কথা শুনিব, আমাৰ নিচিনা মানুহবোৰৰ কথা শুনিব, যে তেখেতলোকে আহিলে মূল্যবৃদ্ধি ৰোধ কৰিব, তেখেতলোকে আমাৰ জাতিটোৰ সমস্যাসমূহ সমাধান কৰিব। কিন্তু আজি তেখেতলোকে চৰকাৰ গঠন কৰিয়েই যে ৰাইজৰ ওপৰত মাধমাৰ দিছে, তাৰ বাবে আমি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই সকীয়াই দিব বিচাৰিছো। আপোনালোকে এই মানে বিধানসভাৰ যি অধিৱেশন চলি আছে সেই অধিৱেশনত আপোনালোকে এটা বাজেট মানে এটা সৃষ্টি কৰক যে ৰাইজে সকাহ পোৱাকৈ যাতে মূল্যবৃদ্ধি ৰোধ কৰিব পাৰি, এনেধৰণৰ ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে এই চৰকাৰখনলৈ আমাৰ আহ্বান জনালোঁ। डिब्रूगढ़ से विशाल पांडे के साथ न्यूज डेस्क रिपोर्ट, ब्रेकिंग फास्ट समाचार।